ৰাতি টোপনিৰ পূৰ্বে বিচনাত শুই ৩টা সূৰা পাঠ কৰিলে জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব। অভাৱ অনাটন দৰিদ্ৰতা দূৰ হ'ব, জীৱনত আয় উন্নতি হ'ব। যিসকলে ইনকাম কৰে, ৰোজগাৰ কৰে, আল্লাহ তাআলাই তেওঁলোকৰ ৰোজগাৰত প্ৰচুৰ বৰকত দান কৰিব, জীৱনত শান্তি আহিব। যদি প্ৰতি ৰাতি এই ৩টা সূৰা আপুনি পাঠ কৰি থাকে, আল্লাহ ৰাব্বুল আলামিন কুদৰতীভাৱে আপোনাক গাৰ্ড দিব, হেফাজত কৰিব। আপোনাৰ ঘৰত জুই নালাগে, চোৰ ডকাইত নহয়, আপোনাৰ ঘৰত কোনো হিংস্ৰ প্ৰাণীয়ে কোনো ক্ষতি কৰিব নোৱাৰে, আপোনাৰ দোকানত জুই নালাগে, কিয়নো আল্লাহ তাআলা নিজে আপোনাৰ জামিন হৈ যাব, আপোনাৰ গাৰ্ড হৈ যাব। সুবহানাল্লাহ। প্ৰতি ৰাতি এই ৩টা সূৰা পাঠ কৰাৰ চেষ্টা কৰিব। প্ৰথমতে ১ নম্বৰত আপুনি যেতিয়া ৰাতি শুবলৈ যায়, ৰাতি ইশা নামাজৰ পিছত, খানা পিনা কৰাৰ পিছত যেতিয়া আপুনি শুবলৈ যায়, আপুনি বা ওযু হৈ শুই যাব। আপুনি যদি অজু নাই, অজু থাকিলেতো কোনো কথা নাই, যদি অজু নাই ধুনীয়াকৈ অজু কৰি ল'ব। অজু কৰি লৈ আপুনি যেতিয়া দরজা খিৰিকীবোৰ বন্ধ কৰে, বিসমিল্লাহ কৈ দরজা খিৰিকীবোৰ বন্ধ কৰিব। বিসমিল্লাহ পঢ়ি যদি দরজা খিৰিকী আপুনি বন্ধ কৰে, মনত ৰাখিব সেই দরজা খিৰিকী দি কোনো শয়তান সোমাবতো নোৱাৰে, শয়তানে স্পৰ্শ কৰিব নোৱাৰে। আল্লাহু আকবার। হাদিস শরীফত আহিছে, কুল্লু আমরিন জিবালিল লাম ইউবদা বিবিসমিল্লাহি ফাহুয়া আক্তা আও আজজাম। প্রত্যেক ভাল কাম যিটো নেকি শরীয়তে বাধা কৰা নাই, সেইবোৰ ভাল কাম যদি বিসমিল্লাহ পঢ়ি আৰম্ভ কৰা নহয়, যদি বিসমিল্লাহ পঢ়ি সেই কাম কৰা নহয়, তেতিয়াহ'লে সেই কাম আধৰুৱা হৈ যায়, সেই কামত শয়তানৰ হাত লাগি যায়। আৰু য'ত নেকি আপুনি বিসমিল্লাহ পঢ়ি যিটো কাম কৰিলে, যিটো বস্তুত হাত লগালে, সেই দরজাত সেই বস্তুত শয়তান সোমাবতো দূৰৰ কথা, স্পৰ্শ কৰিব নোৱাৰে। এয়া বিসমিল্লাহৰ পাৱাৰ হয়। আপুনি লাইট অফ কৰিছে, বিসমিল্লাহ পঢ়ি লাইট অফ কৰিব। দরজা খিৰিকী বন্ধ কৰিছে, বিসমিল্লাহ পঢ়ি কমসে কম বিসমিল্লাহ গোটেইখিনি যদি পঢ়ে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, বেছি ভাল হয়। দরজা খিৰিকী বন্ধ কৰাৰ পিছত যেতিয়া আপুনি বিছনাত শুবলৈ যায়, বিছনা প্ৰথমতে ৩ বাৰকৈ ঝাড়ু দিব, বিছনা পৰিষ্কাৰ কৰি শুই যাব। এয়া ৰাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত হয়। কিয়নো এই সুন্নতত আমল কৰিলে ফায়দা হ'ল যে যদি আপোনাৰ বিছনাত কোনো বিষাক্ত পোকা মাকড় থাকে, টোপনি অৱস্থাত ধ্বংসন কৰিব পাৰে। সেইকাৰণে যদি এই সুন্নতৰ ওপৰত আমল কৰে, নবীৰ সুন্নতত কিন্তু ফায়দা আছে। নবীৰ এক সুন্নতৰ ওপৰত যদি আমল কৰে কোনো বান্দাই, ইহকাল পৰকালৰ কল্যাণৰ জৰিয়া হয়, ইহকাল পৰকালত শান্তি হ'ব। এজন ব্যক্তি যেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে হাদিস শুনাইছিল, পেশাব পায়খানাৰ তৰিকা কৈ দিছিল, কেনেকুৱাকৈ পেশাব পায়খানা কৰিব লাগে, মানুহ কেনেকৈ পৰিষ্কাৰ হ'ব লাগে, গোটেই নিয়ম কানুন নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈ দিছিল। এজন ব্যক্তিয়ে ভাবিছিল যে মই ঠাট্টা কৰোঁ। তেওঁ যেতিয়া বাথৰুম কৰিবলৈ যায়, তেওঁ যেতিয়া বহিছে, অলপ পিছতে দেখা পাইছে যে ওপৰৰ পৰা ৰছী আহি আছে, ৰছী আহি তেওঁৰ গলত আহি সোমাই যায়, আকৌ উঠি যায়। তাৰ মানে তেওঁ যেতিয়া ঠাট্টা কৰিবলৈ বহিছে, বাওঁ হাত গালৰ ওপৰত ৰাখি গালত দি বহি আছিল, ওপৰৰ পৰা এজন তাৰ দুশ্মন আছিল, তাক মানে মাৰাৰ চেষ্টা কৰি আছিল বহুত দিন আগৰ পৰাই। তেওঁ তাতে ৰখি আছিল, যেতিয়া ইয়াত আহি বহিব, মই গলত ৰছী লগাই তাক টানি উঠাই দিম, ফাঁচি লগাই মাৰি পেলাম। কিন্তু এওঁতো নবীক ঠাট্টা কৰি হাত গালত ৰাখি আছে। যেতিয়া হাত গালত ৰাখি আছে, ৰছী ওপৰৰ পৰা আহি আছে আৰু গলত সোমোৱা নাই, হাতৰ ওপৰেদি আকৌ গৈছে। যেতিয়া ওপৰৰ ফালে চাইছে, দেখা পাইছে মোৰ দুশ্মন হয়, ইটো মোক মাৰিব বহিছে, মোক মাৰিব বিচাৰিছে। লগে লগে ইয়াৰ পৰা দৌৰি যায় নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ দৰবাৰত হাজিৰ হৈ গ'ল। ইয়া ৰাসূলুল্লাহ, মই আপোনাক আচলতে ঠাট্টা কৰিব বিচাৰিছিলোঁ, আপোনাৰ যে সুন্নতৰ ওপৰত মই আমল কৰিলোঁ, যদিও ঠাট্টা কৰিছিলোঁ, ইয়াৰ কাৰণে মোৰ জান বাচি গ'ল, মই আজি বাচি গ'লোঁ, নহ'লে আজি মোৰ মৃত্যু হ'ল হয়। নবী সাল্লাল্লাহু আলাইহি সাল্লামে শিকাই দিছিল, যেতিয়া বাথৰুম কৰিবলৈ বহিব, বাওঁ হাত গালত ৰাখি এনেকৈ বহিব লাগে। তেওঁ ঠাট্টা কৰিব লওঁতেও আল্লাহ ৰাব্বুল আলামিন নবীৰ সুন্নতৰ ওপৰত আমল কৰাৰ কাৰণে তাৰ জান বচ দিলে, জান বচাই দিলে। নবীৰ সুন্নতত কিন্তু ফায়দা আছে। যেতিয়া বিছনা পৰিষ্কাৰ কৰি আপুনি শুই যাব, তেতিয়া কোনো বিষাক্ত পোকা মাকড় থকাৰ কোনো সন্দেহ নাথাকে। আৰু যদি আপুনি যধে মধে আহি শুই গৈছে, কোনো বিষাক্ত পোকা মাকড় থাকে, আপোনাক ধ্বংসন কৰিব। সেইকাৰণে এই সুন্নতৰ ওপৰত আমল কৰিব। এটাতো হৈছে যে সুন্নতৰ ওপৰত আমল কৰাৰ কাৰণে আপুনি 70টা শ্বহীদৰ সওয়াব লাভ কৰিব। সুবহানাল্লাহ। এটা সুন্নত যদি আপুনি জিন্দা কৰে, 70টা শ্বহীদৰ সওয়াব আল্লাহ তাআলা আপোনাক দান কৰিব। আৰু দ্বিতীয়টো হ'ল যে কোনো বিষাক্ত পোকামাকড় নাথাকে, তাৰ পৰা আপুনি বাচি থাকিব পাৰিলে। গতিকে এই সুন্নতৰ ওপৰত আমল কৰিব, নবীৰ প্ৰত্যেকটি সুন্নতৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিব। ইনশাআল্লাহ ইহকাল পৰকালত শান্তি আহিব, ইহকাল পৰকালৰ নাজাতৰ জৰিয়া হৈ যাব। তাৰপিছত যেতিয়া আপুনি বিচনাত শুই যায়,
শোৱাৰ পূৰ্বে আপুনি শুইও এইখিনি আমল কৰিব পাৰে বা বহি যদি কৰে বেছি ভাল হয়। শুইও কিন্তু এইখিনি আমল আপুনি কৰিব পাৰে। আপুনি প্ৰথমতে সূৰা ইখলাছ কমসে কম 3 বাৰ পাঠ কৰিব। সূৰা ইখলাছ কুলহু সূৰা বিসমিল্লাহ সহ মই পাঠ কৰি শুনাই দিছো। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল হুৱাল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। এই সূরা যদি আপনি 3 বার পাঠ করে কোরআনে কারীম খতম করার সওয়াব লাভ করিব। এবার যদি পাঠ করে 10 পারা তিলাওয়াতের সওয়াব, দুবার পাঠ করিলে 20 পারা তিলাওয়াতের সওয়াব, আর 3 বার পাঠ করিলে কোরআনে কারীম খতম করার সওয়াব লাভ করিব। যদি 10 বার আপনি পাঠ করিব পারে আল্লাহ রাব্বুল আলামিন জান্নাতত আপনার কারণে একটি বিল্ডিং তৈয়ার করে দিব। হাদিস শরীফত আইছে মান কারাআ সূরাতাল ইখলাস 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি 10 বার সূরা ইখলাস পাঠ করিলে আল্লাহ রাব্বুল আলামিন সেই ব্যক্তির কারণে জান্নাতত একটি বিল্ডিং তৈয়ার করে দিব। সুবহানাল্লাহি বিহামদি। সূরা ইখলাস আমি সকলোৱে বেছি কৈ পাঠ কৰিব লাগে, কিয়নো এই সূৰাৰ মাজত আল্লাহ তাআলাৰ মাৰিফাত লুকাই আছে। আল্লাহ তাআলাৰ ওয়াহদানিয়তৰ তালিম দিয়া হৈছে, সুন্দৰকৈ আল্লাহ তাআলাৰ পৰিচয় দিয়া হৈছে। এই সূৰাৰ ইমানেই ফজিলত হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এজন সাহাবা যাৰ নাম হযৰতে আবু যৰ গাফফাৰী ৰাদিয়াল্লাহু আনহু, এদিনাখন তেওঁ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ঘৰৰ সন্মুখেদি গৈ আছিল। নবীৰ ওচৰত বহি আছিল আল্লাহৰ ফেৰেশতা হযৰতে জিব্ৰাইল আলাইহিস সালাম। যেতিয়া আবু যৰ গাফফাৰী ঘৰৰ সন্মুখেদি গৈ আছিল, হযৰতে জিব্ৰাইল আলাইহিস সালামে কয় ইয়া ৰাসূলুল্লাহ, আৰজ কৰিলে ইয়া ৰাসূলুল্লাহ, অমুক ব্যক্তিজন যে আপোনাৰ ঘৰৰ সন্মুখেদি গৈ আছে তেওঁ আপোনাৰ সাহাবা আবু যৰ গাফফাৰী নহয় জানো? নবী সাল্লাল্লাহু আলাইহি সাল্লামে এই কথা শুনি আচৰিত হৈ গ'ল। এইজন যে আবু যৰ হয় জিব্ৰাইলে কেনেকৈ গম পালে? সুধিলে হে ভাই জিব্ৰাইল, সেইজন মোৰ সাহাবা আবু যৰ গাফফাৰী হয়, তুমি কেনেকৈ জানা? তুমি আবু যৰক চিনি পোৱা নেকি? হযরত জিব্রাইল আলাইহিস সালামে কয় ইয়া রাসূলুল্লাহ, মই আবু যৰক অকল চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মুহাব্বত কৰোঁ। অকল ময়েই নহয়, আসমান জমিনৰ সকলো ফেৰেশতাই আবু যৰক ভাল পায়, মুহাব্বত কৰে। খুদ আল্লাহ তাআলাই আবু যৰক ভাল পায় আৰু মুহাব্বত কৰে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে লগে সুধিলে হে ভাই জিব্ৰাইল, আবু যৰে এনেকুৱা কি আমল কৰে যাৰ কাৰণে আসমান জমিনৰ সকলো ফেৰেশতাই ভাল পায়, তুমিও ভাল পোৱা, খুদ আল্লাহ তাআলাই আবু যৰক ভাল পায় আৰু মুহাব্বত কৰে, কাৰণটো কি? হযরত জিব্রাইল আলাইহিস সালামে কয় ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপনার সাহাবা আবু যর গাফফারি এনি টাইম সূরা ইখলাস পাঠ করে থাকে। সুবহানাল্লাহ। সূরা ইখলাস বেছি কৈ পাঠ কৰিলে আসমান জমিনৰ ফেৰেশতা সকলে দোয়া কৰি থাকিব, ভাল পাব, মুহাব্বত কৰিব। খুদ আল্লাহ তাআলা আপোনাক ভাল পাব আৰু মুহাব্বত কৰিব। সেই কাৰণে প্ৰতি ৰাতি কমসে কম সূৰা ইখলাস 3 বাৰ কৈ পাঠ কৰাৰ মামুল বনাই ল'ব। যেতিয়া টোপনি যায় ইয়াৰ পূৰ্বে সূৰা ইখলাস 3 বাৰ পাঠ কৰিব। প্ৰতি ৰাতি এই আমল কৰাৰ চেষ্টা কৰিব। দ্বিতীয় নম্বৰ যি সূৰাটি আপুনি পাঠ কৰিব সেয়া হৈছে সূৰা বাকাৰাৰ আয়াতুল কুৰসি। আয়াতুল কুরসির ইমানই ফজিলত হয়। হাদিস শরীফত আইছে যে ব্যক্তি রাতে টোপনির পূর্বে এবার আয়াতুল কুরসি পাঠ করে আল্লাহ রাব্বুল আলামিন সেইজন ব্যক্তির কারণে এজন ফেরেশতা নিযুক্ত করে দিয়ে সেইজন ব্যক্তির জান মালের হেফাজত করে। সুবহানাল্লাহ। গোটেই রাতে সেইজন ফেরেশতাই পাহারা দিয়ে, সিকিউরিটি দিয়ে, যাতে সেইজন ব্যক্তির জান মালের ক্ষতি নহয়, যাতে ঘৰত চোৰ ডকাইত নহয়, যাতে ঘৰত জুই নালাগে, দোকানত জুই নালাগে, আল্লাহ রাব্বুল আলামিন কুদরতিভাবে ফেরেশতার জৰিয়তে গার্ড দিয়ে হেফাজত করে। সুবহানাল্লাহ। আয়াতুল কুরসির ইমানে ফজিলত হয়। হাদিস শরীফত আহিছে যদি আপুনি আয়াতুল কুরসি 5 বাৰ কৈ পাঠ কৰে, প্ৰত্যেক নামাজৰ পিছত, প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুরসি এবাৰ কৈ পাঠ কৰে, মালাকুল মউতে সেইজন ব্যক্তিৰ জান এনেকৈ কবজ কৰিব যে সেইজন ব্যক্তি মাকৰ স্তনত যেনেকৈ সন্তানে গাখীৰ খাই থাকে কোনো গম নাপায়, সেইজন ব্যক্তিৰ জান কবজ কৰোঁতে সেইজন ব্যক্তিৰ কোনো কষ্ট নহ'ব। সুবহানাল্লাহ। অন্য রিওয়ায়াতত আহিছে সেইজন ব্যক্তি যে ব্যক্তি আয়াতুল কুরসির আমল করে, আয়াতুল কুরসি পাঠ করে থাকে, সেইজন ব্যক্তিক জান্নাতত যোৱাৰ কাৰণে মাত্ৰ এটা বস্তুই বাধা হৈ থাকে, সেয়া হৈছে তাৰ মৃত্যু। তাৰ মানে সেইজন ব্যক্তি মৃত্যু হ'ব আৰু ইয়াৰ লগে লগে তেওঁ জান্নাত পাই যাব। সুবহানাল্লাহ। সেইকাৰণে আয়াতুল কুরসি প্ৰতি ৰাতি এবাৰকৈ পাঠ কৰাৰ চেষ্টা কৰিব। আয়াতুল কুরসি মই পাঠ কৰি দিছোঁ, মোৰ লগে লগে পঢ়ি মুখস্থ কৰি ল'ব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। الله لا إله إلا هو الحي القيوم لا تأخذه سنة ولا نوم له ما في السماوات وما في الأرض من ذا الذي يشفع عنده إلا بإذنه يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء
وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم এই আয়াতুল কুরসি প্রতি রাতে এবার কই পাঠ করার মামুল বানাই লব ইনশাআল্লাহ আল্লাহ রাব্বুল আলামিন ইহকাল পরকালর নাজাতর জরিয়া করে দিব আপনার জান মালর হেফাজত হব ইহকালত তো শান্তি থাকিব আৰু পরকালত তো আল্লাহ রাব্বুল আলামিন ইয়ার কারণে শান্তি দান করিব জান্নাতর নিয়ামত সমূহ দান করিব তৃতীয় নাম্বার আমল হইছে আপনি প্রতি রাতে টোপনির পূর্বে দুরূদ শরীফ পাঠ করিব কমসে কম 3 বার কই দুরূদ শরীফ পাঠ করিব আল্লাহুম্মা সাল্লি আলা মুহাম্মদ ওয়া আলা آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد যদি এই দুরূদ শরীফ না জানে তাহলে যে কোন দুরূদ শরীফ পড়িব পারে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়ার পিছত টোপনির দোয়াটি পড়িব আল্লাহুম্মা বিসমিকা আমুতু ওয়া আহয়া এনেকৈ দোয়াটি পঢ়ি হৈ যাব যিসকলৰ টোপনি নাহে আপনি এই ঔষধ ব্যবহার করিব প্রতি রাতে টোপনি যেতিয়া যায় টোপনির দোয়া পড়ার পিছত এই 3টা আমল করার পিছত যেতিয়া হৈ যায় তেতিয়া মনে মনে দুরূদ শরীফ পড়ি থাকিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম টোপনির ঔষধ হয় দুরূদ শরীফ সুবহানাল্লাহ আপনি যদি টোপনিত নাহে বহুত মানুহৰ এনেকুৱা হয় যে বহুত কিবা কাৰণত বিভিন্ন টেনশন থাকে বা কিবা শৰীৰৰ অসুবিধাৰ কাৰণে টোপনি নাহে যদি দুরূদ শরীফ আপুনি খাস দিলে মনে মনে দুরূদ শরীফ পঢ়ি থাকে বহুত সময় নালাগে আপোনাৰ অটোমেটিক টোপনি আহি যাব ইয়াৰ মেইন কাৰণটো কি জানেনে দুরূদ শরীফ পাঠ কৰিলে রহমত নাজিল হয় আল্লাহর ফেরেশতা সকল উপস্থিত হৈ যায় রহমত নাজিল হয় আৰু যত থেকে আল্লাহর রহমত নাজিল হয় তাতে শান্তি আহে আৰু যত শান্তি আহে তাত অটোমেটিক টোপনি হয় সুবহানাল্লাহ সেই কাৰণে দুরূদ শরীফ যিসকলৰ টোপনি নাহে দুরূদ শরীফ পঢ়িব আৰু টোপনি আহা সকলেও দুরূদ শরীফ পঢ়ি হৈ যাব দুরূদ শরীফ পঢ়ি থাকিব এই অৱস্থাত যদি এই আমল কৰি যদি আপুনি হৈ যায় আৰু এই অৱস্থাত ৰাতিৰ মাজত যদি আপোনাৰ ইন্তেকাল হৈ যায় আল্লাহ তাআলা আপোনাক জান্নাত দান কৰিব আপোনাৰ কলিমা নসিব হ'ব ইহকাল পৰকাল আপোনাৰ নাজাতৰ জৰিয়া হৈ যাব মহান আল্লাহ তাআলা আমাক সকলোকে এই আমলখিনি কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু